নিশ্চয়কৈ পুনৰে মই সমূহ অসমবাসী ৰাইজক ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই দিছপুৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স উপস্থিত আছোঁ। এই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তেখেতত সকলোৱে সমূহীয়াভাৱে এয়া ভোগালী বিহু উদযাপন কৰিছে। তাৰ সমান্তৰালকৈ এয়া মেজি জ্বলাইছে। এই পৰিৱেশটো প্ৰতিনিধি মই দৰ্শকলৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তাৰ সমান্তৰালকৈ বিষয়সকল আহি উপস্থিত হৈছে। সেই তাৰ সমান্তৰালকৈ যাওঁ বিধায়িনী দলৰ উপদলপতি দেৱব্ৰত শইকীয়া, ৰফিকুল ইছলাম, বিপুল গগৈ, ৰামান্না বৰাকে ধৰি কংগ্ৰেছৰ আন যি কৰ্মীসকল আছে সেই কৰ্মীসকল আহি উপস্থিত। তাৰ সমান্তৰালকৈ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলো আহি উপস্থিত হৈছে। পোনে পোনে মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি সদায় নতুন বছৰত নতুন সংকল্প লওঁ আৰু আমাৰ পৰম্পৰা অনুসৰি কৃষি সমাজৰ অসমীয়া সমাজৰ ভোগালী বিহু অতি এটা আনন্দৰ সময়। নতুন পথাৰৰ পৰা অহা যি ভঁৰাল নতুনকৈ ভৰপূৰ হোৱাৰ পিছত আমি বিভিন্ন খাদ্য আৰু বিভিন্ন ধৰণৰ যিখিনি পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰোঁ। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আমাৰ কংগ্ৰেছৰ সকলো স্তৰৰ কৰ্মীসকলে আজি ইয়াতে ৰাজহুৱাকৈ আমি মেজি জ্বলাইছোঁ আৰু অগ্নি দেৱতাৰ ওচৰত নিশ্চিতভাৱে আমাৰ মাজত থকা বিভেদ যাতে তেওঁ জ্বলাই দি নাইকিয়া কৰিব পাৰে আৰু আমাৰ মনবিলাক যাতে ভালকৈ দৃঢ় কৰে অগ্নি দেৱতাই, যাতে আমি সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। সেইটোৱে আমি সকলোৱে কামনা কৰিছোঁ। আগন্তুক সময়টোত যাতে ৰাইজৰ ভাল হয়, অসমত যাতে অশান্তি নহয়, সেইখিনিয়ে ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত আশীৰ্বাদো বিচাৰিছোঁ। থাকিল তেওঁ ইতিমধ্যে উল্লেখ কৰিছে, মই ইতিমধ্যে আৰু আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে সমূহীয়াভাৱে তেখেতসকলে এয়া মেজি প্ৰজ্বলন কৰিলে আৰু সকলোৱে অগ্নিৰ শ্ৰীচৰণত বৰ্তমান সময়ত সেৱা জনাবলৈ মেজিৰ উত্তাপে যাতে সমাজৰ সকলো অপশক্তি ভাৱ আঁতৰাই সকলো যাতে সম্প্ৰীতিৰ ভাৱ গঢ়ি তোলক, তাৰ কাৰণে বৰ্তমান আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল আছে, সকলোৱে বৰ্তমান সময়ত এয়া অগ্নি সেৱা কৰা পৰিলক্ষিত হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সমাজৰ সকলো অপশক্তি মাঘৰ মেজিৰ জুইত যাতে যায়, তাৰ কাৰণে এনেদৰে সকলোৱে সেৱা লোৱা পৰিলক্ষিত হৈছে। মই আৰু উল্লেখ কৰিছোঁ ইতিমধ্যে ব্লক কংগ্ৰেছ তাৰ সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল আছে। আমি কিছু কথা চেষ্টা কৰিম আৰু পুৱাৰ ভাগৰ পৰাই আমি প্ৰতিনিধি টাইমৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ পৰা সামগ্ৰী দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আজিৰ দিনতে এয়া মানৱেন্দ্ৰ শৰ্মা যি কমপ্লেক্স আছে, সেই কমপ্লেক্সত এনেদৰে সমূহীয়াভাৱে দেখিবলৈ পোৱা গৈছে। সকলোৱে মেজি প্ৰজ্বলন কৰিছে। আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, পোনপ্ৰথমে মই আপোনাক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে অসম প্ৰদেশ কংগ্ৰেছৰ হৈ ভোগালী বিহু আৰু মেজি প্ৰজ্বলন কৰিছে। হয়, আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমি কিছুমান বিষয়ববী আৰু বেলতলা ব্লক কংগ্ৰেছৰ সহযোগত আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমি বিষয়ববীসকলে এই বিহুৰ আয়োজন কৰিছিলোঁ। আৰু এই বিহুৰ আয়োজনে আপুনি ইতিমধ্যে দেখিবলৈ পাইছে অসমীয়া পৰম্পৰাগত সাজ পৰিধানেৰে সৈতে আৰু পৰম্পৰাগত ৰীতি নীতি অৱলম্বন কৰি আমি আমাৰ ইতিমধ্যে মেজি জ্বলালোঁ। আৰু এই মেজি জ্বলোৱা কাৰ্যসূচীত আমাৰ বিধায়িনী দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ছাৰ আছে, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ বিষয়ববীয়াসকল আছে। আৰু এই মেজিৰ যি পৰম্পৰা, গাঁৱৰ পৰা আহি যে চহৰত ইমান ধুনীয়াকৈ আয়োজন কৰিছোঁ আমি, ইয়াৰ দ্বাৰা এটা মেছেজ আমি গোটেই অসমবাসী ৰাইজলৈ দিব খুজিছে যে কংগ্ৰেছ দলে বিহু যি পৰম্পৰা, সেই পৰম্পৰাৰ সৈতে আছে আৰু দলটোৰ যে নীতি আৰু আদৰ্শ, অসমীয়া জাতি, অসমীয়া সাজপাৰ, অসমীয়া আৰু অসম আৰু অসমীয়াৰ কাৰণে যে আমি উৎসৰ্গিত, এই কথাটো আমি কংগ্ৰেছ দলে যোৱা দিনবোৰতো কৰিছোঁ, অহা দিনবোৰতো কৰিছোঁ। অসমৰ যি হাতামপুৰুষীয়া সাহিত্য সংস্কৃতি, সেই সাহিত্য সংস্কৃতিৰ প্ৰতি আমি দায়বদ্ধ। হয়, শচীন সামন্তৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। এনেদৰে প্ৰদেশ কংগ্ৰেছ কমিটিয়েও উদযাপন কৰিছে ভোগালী বিহু। তেওঁলোকৰ মাজতো উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।